মই গৰ্ভৱতী হোৱা বুলি গম পাই হি মোক এৰি দিলে। মই প্ৰেগনেন্ট হোৱা বুলি গম পাই হি মোৰ লগত ব্ৰেকআপ কৰিলে। আমাৰ ব্ৰেকআপ হোৱা 2 মাহ হৈ গ'ল। মই তাৰ কাৰণে অপেক্ষা কৰিছিলো। আমাৰ ব্ৰেকআপ হোৱা প্ৰায় 2 মাহ হৈ গ'ল। এই 2 মাহ মই তাৰ কাৰণে ৱেইট কৰি আছিলো। এই 2 মাহ মই কেনেকৈ জীয়াই আছো সেয়া কাকো ক'ব নোৱাৰো। এই 2 মাহ মই কেনেকৈ সাৰ্ভাইভ কৰিছো সেইটো মই কাকো কৈ বুজাব নোৱাৰো। আজি আমাৰ সেকেন্ড লভ এনিভাৰ্সাৰী আছিল। আজি আমাৰ সেকেন্ড লাভ এনিভাৰ্সাৰী আছে। আৰু এনিভাৰ্সাৰী গিফ্ট হিচাপে কালি মই এটা সাৰপ্ৰাইজ পালো। আৰু এনিভাৰ্সাৰী গিফ্ট হিচাপে মই কালি এটা সাৰপ্ৰাইজ পালো। হি বোলে বিয়া পাতিলে তাৰ আগৰ ভালপোৱা ছোৱালীজনীক। হি বোলে বিয়া পাতিলে তাৰ লগত 5 বছৰ ৰিলেশনশ্বিপত থকা গাৰ্লফ্ৰেণ্ডজনীৰ লগত হি বিয়া পাতিলে। সামাজিক মাধ্যমত এগৰাকী যুৱতীৰ এটা বিশেষ ভিডিঅ', যিটো ভিডিঅ'ই বৰ্তমান সামাজিক মাধ্যমত বহু ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত এগৰাকী যুৱতীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কৈছে যে কিদৰে তাইক গৰ্ভৱতী হোৱা বুলি গম পাই প্ৰেমিকে প্ৰতাৰণা কৰিলে, কিদৰে প্ৰেমিকে বিয়া পতাৰ প্ৰতিশ্ৰুতি দি তাইক এৰি দিলে। সেই সকলোবোৰ যুৱতীগৰাকীয়ে এই ভিডিঅ'টোৰ যোগে বৰ্ণনা কৰিছে। প্ৰথমে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। মই প্ৰেগনেন্ট হোৱা বুলি গম পাই হি মোৰ লগত ব্ৰেকআপ কৰিলে। আমাৰ ব্ৰেকআপ হোৱা প্ৰায় 2 মাহ হৈ গ'ল। এই 2 মাহ মই তাৰ কাৰণে ৱেইট কৰি আছিলো। এই 2 মাহ মই কেনেকৈ সাৰ্ভাইভ কৰিছো সেইটো মই কাকো কৈ বুজাব নোৱাৰো। আজি আমাৰ সেকেন্ড লাভ এনিভাৰ্সাৰী আছে। আৰু এনিভাৰ্সাৰী গিফ্ট হিচাপে মই কালি এটা সাৰপ্ৰাইজ পালো। হি বোলে বিয়া পাতিলে তাৰ লগত 5 বছৰ ৰিলেশনশ্বিপত থকা গাৰ্লফ্ৰেণ্ডজনীৰ লগত হি বিয়া পাতিলে। নিজকে শেষ কৰো বুলি বহুবাৰ ভাবিলো, মই সাহস গোটাব পৰা নাই। এতিয়া মোক ন্যায় লাগে। কিন্তু এই ছোৱালীজনীয়ে ন্যায় বিচাৰি কলৈ যাব? তাইক ন্যায় কোনে দিব? এনেকৈয়ে বহু যুৱতীয়ে প্ৰেমত অন্ধ হৈ নিজৰ জীৱনটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। বহুতো ভুক্তভোগী যুৱতীয়ে আত্মহত্যা কৰিছে, কিছুৱে যুঁজিছে। কিন্তু যি কৰিলেও জীৱনটো আকৌ সহজ হৈ নুঠে। কথাখিনি শুনিবলৈ বেয়া লাগিছে নহয় জানো? কিন্তু বেয়া লাগিলেও এয়া সমাজৰ বাস্তৱ সত্য। বহুতৰ মতে প্ৰেম মানে শাৰীৰিক সম্পৰ্ক, আৰু সেয়ে হয়তো প্ৰেমত সুখী মানুহ খুবেই কম। প্ৰেম মানে সন্মান, প্ৰেম মানে সাহস, প্ৰেম মানে প্ৰেৰণা, প্ৰেম মানে বিশ্বাস, প্ৰেম মানে শান্তি। কিন্তু য'ত বিশ্বাস, শান্তি, প্ৰেৰণা একোৱেই নাই, সেয়া প্ৰেম নে আচলতে ভ্ৰম? মানুহবোৰ ইমান আত্মসংযমহীন আৰু সম্পৰ্ক গঢ়াত কেঁচা কেতিয়াৰ পৰা হ'ল ক'ব নোৱাৰো। কিন্তু প্ৰেমৰ নামতে বহু জীৱন ধ্বংস হৈ গৈছে। নিজৰ শৰীৰটোক সন্মান কৰিবলৈ শিকক, লগতে আনৰ শৰীৰটোকো সন্মান কৰক। প্ৰেমত কেনেবাকৈ সফল নহলেও অন্ততঃ সম্পৰ্কটো সুন্দৰ হ'ব, মনত ৰাখিব পৰাকৈ। ভিডিঅ'টোৰ মাধ্যমেদি আচলতে এইগৰাকী যুৱতীয়ে বাস্তৱ সমাজৰ অন্তৰ্ভেমৰ ফলত এগৰাকী যুৱতীয়ে কিমানবোৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেইবোৰৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে যুৱতীসকলক সজাগতা হ'বলৈ আহ্বান কৰিছে। আপুনিও এই যুৱতীগৰাকীৰ কথাবোৰৰ সৈতে কিমান দূৰ একমত সেই